তুমিতো এতিয়া পঢ়ি আছা ন এইবাৰ পাছ কৰিলে তুমি কিন্তু আমাৰ স্কুলত পঢ়িব লাগিব দেই তুমি এনে ক'ত পঢ়িম বুলি ভাবিছা তেজপুৰ জুনিয়ৰ কলেজ ন তালৈতো বহুত দূৰ হ'ব আমাৰ চন্দ্ৰশৰ্মা স্কুল ওচৰ হয় ন গতিকে তুমি আমাৰ ইয়াতে পঢ়িব লাগিব আমাৰ সকলোখিনি সুবিধা আছে স্কুলত তাৰোপৰি আমাৰ সকলোখিনি টিচাৰ ট্ৰেইনী টিচাৰ হে সকলো পাৰদৰ্শিতা থকা টিচাৰ গতিকে তুমি আমাৰ স্কুলত পঢ়িব লাগিব এতিয়া কি বুলি কয় ভূগোল ল'বা হে যদি ভূগোল লোৱা ভূগোল ল'লে ভূগোলৰ অংকখিনি আগতে মই পঢ়াইছিলোঁ চিনিয়ৰিটিৰ দিনত যে মিন মিডিয়ান মোড ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন মিন ডেভিয়েশ্যন কোৱাৰ্টাৰ ডেভিয়েশ্যন ৰেংক কোৰিলেশ্যন এই গোটেই অংকখিনি তেতিয়া তুমি মোৰ পৰা শিকিব পাৰিবা মই আৰু তোমাক যদিও মই ওপৰ ক্লাছত নপঢ়াওঁ মই কিন্তু তোমাক এইখিনি মই সহায় কৰিব পাৰিম গতিকে তুমি আমাৰ স্কুলতে ল'বা সকলো ফালৰ পৰা তুমি সুবিধা পাবা কিবা কিবি কিতাপ দৰকাৰ হ'ল মোক ক'লে মই আনিও দিম তুমি কিন্তু আমাৰ স্কুলত পঢ়িবা দেই এতিয়া হ'বনে বাৰু হ'ব ন তোমাৰ মানে মই মাকো কৈছোঁ দেউতাকো কৈছোঁ দেউতাই আমাৰ স্কুলত দিম বুলি কৈছে গতিকে তুমি আমাৰ স্কুলত পঢ়িবা দেই এতিয়াতো তুমি পঢ়ি আছা হে ন তুমি অংক কৰি আছা ন বাৰু ঠিক আছে মই এটা দুটামান সূত্ৰ কৈ দিম দেই যে শ্ৰীধৰ আচাৰ্যৰ সূত্ৰটো কি বাৰু বা দ্বিঘাত সমীকৰণৰ সূত্ৰটো কি দ্বিঘাত সমীকৰণৰ সূত্ৰটোকে শ্ৰীধৰ আচাৰ্যৰ সূত্ৰ বুলিও কয় হে গতিকে দ্বিঘাত সমীকৰণৰ সূত্ৰটো কি বাৰু x equal minus b plus minus root over b square minus 4ac by 2ac ঠিক ভেৰি গুড হা a plus b whole cube is equal to কোৱাচোন a cube plus 3a square b plus 3ab square plus b cube একদম বঢ়িয়া আছে দেই পাৰিছা হা তাৰপিছত এতিয়া a plus b whole square is equal to a square plus twice ab plus b square হয় নহয় মই যদি তোমাক সোধোঁ যে a square plus b square is equal to কিমান তেতিয়া তুমি কি ক'বা a plus b whole square minus 2ac হয় ন গতিকে তুমি জানিছা হয় ন এতিয়া ধৰি লওক মই দিলোঁ যে যদি a plus b is equal to 3 আৰু ab is equal to 4 হয় তেতিয়াহ'লে a square plus b square মান নিৰ্ণয় কৰা তেনে ক্ষেত্ৰত আমি কি কৰিব লাগিব জানানে তেতিয়া a square plus b square ইকুৱেল লিখিলোঁ লিখি পেলাই আমি কি কৰিম যে a plus b whole square minus twice ab হয় নহয় এতিয়া আমি কি কৰিম যে a plus b মানটো 3 আছে হয় নহয় 3 whole square কৰিলোঁ তাৰপিছত minus twice ab হয়নে এতিয়া minus 2 ab মান কিমান আছে 4 হয় নহয় এতিয়া 3 3 গুণ কিমান 9 minus 4 দুগুণ কিমান হ'ব 8 হয়নে নহয় গতিকে 9 পৰা 8 গ'লে কিমান পালোঁ আমি 1 পালোঁ হয় নহয় এনচাৰ এতিয়া কিমান হ'ব বাৰু 1 হ'ব হয় নহয় তেতিয়াহ'লে কি হ'ব এতিয়া a square plus b square মান কিমান হ'ব 1 হ'ব হয় নহয় তেনেকৈ প্ৰতিটো সূত্ৰই তুমি মুখস্থ ৰাখিবা যেনেকুৱা অংকই নহওক পিছলৈ যিকোনো পৰীক্ষাবিলাকৰ হেৰিয়াত যে 10 নম্বৰ অংক আহে তাৰমানে ইণ্টাৰভিউবিলাকত প্ৰায় 10 নম্বৰ অংক থাকিবই হে ৰিজনিংটো থাকিব জেনেৰেল নলেজ থাকিব কিবা কিবি থাকিবই তাৰ উপৰিও যি পৰীক্ষাই নিদিয়ক 10 নম্বৰ কিন্তু অংক থাকে যদি সেই সূত্ৰখিনি আমাৰ মুখস্থ থাকে তেতিয়াহ'লে আমি তৎক্ষণাত যিকোনো অংক কৰি দিব পাৰিম হয় নহয় তুমি আৰ্টছত পঢ়িলেও যে মই এতিয়া আৰ্টছত পঢ়িম আৰু অংক মোক নালাগে তেনেকৈ বুলি নাভাবিবা হে অংকটো এতিয়া লাগিবই আৰু দেই গতিকে তুমি ভালকৈ মই আজি তোমাক ভাল পালোঁ তুমি প্ৰশ্ন মই যিকেইটা সূত্ৰ সুধিলোঁ পাৰিলা হয় নহয় গতিকে আশা ৰাখিছোঁ তুমি ভাল ৰিজাল্ট কৰি আমাৰ স্কুলতে পঢ়িবা দেই